ঔষধ খায়ো কমাব পৰা নাই নেকি আপোনাৰ শৰীৰৰ কলেষ্ট্ৰল? তেন্তে জানি লওক আজি আমাৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা এইকেইবিধ খাদ্যই সহায় কৰিব আপোনাৰ শৰীৰৰ অলাগতিয়াল কলেষ্ট্ৰল। আমাৰ শৰীৰৰ বাবে উচ্চ কলেষ্ট্ৰল কোনো মাৰাত্মক ৰোগতকৈ কম নহয়। ইয়াৰ উপৰিও কলেষ্ট্ৰলে যকৃত, বৃক্ক আৰু অন্যান্য অংগৰো ক্ষতি সাধন কৰে। অৱশ্যে ইয়াৰ নিয়ন্ত্ৰণ কৰাৰ উপায় কি আজিয়ে জানি লওক আপুনি। ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰক। ব্ৰাউন ৰাইচ, ব্ৰাউন ফ্লেভাৰ, বাৰ্লি ফ্লেভাৰ, বাজৰা সেৱন কৰিলেও কলেষ্ট্ৰল হ্ৰাস কৰিব পৰা যায়। দৰাচলতে এই খাদ্যবোৰত আঁহ পোৱা যায়, যাৰ ফলত বেয়া কলেষ্ট্ৰল দূৰ হোৱাত ফলপ্ৰসূ। ফল-মূল, শাক-পাচলি আদি গ্ৰহণ কৰক। জনাই দিওঁ যে খাদ্যৰ আঁহ সতেজ ফল-মূলৰ পৰা পোৱা যায়, যি কলেষ্ট্ৰল শোষণ কৰাত অতি উপকাৰী আৰু আপোনাক শৰীৰৰ কলেষ্ট্ৰল শোষণ কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ফাইবাৰ কলেষ্ট্ৰল তেজত দ্ৰৱীভূত হ'বলৈ নিদিয়ে। ভাতকেৰেলা বেয়া কলেষ্ট্ৰল হ্ৰাস কৰাত এবিধ বিশেষ পাচলি। এইবিধ পাচলিক বহু ঠাইত বিভিন্ন নামেৰে জনা যায়। ইয়াত বৃহৎ পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে মলৰ লগতে শৰীৰৰ পৰা বেয়া কলেষ্ট্ৰল আঁতৰাই পেলায়। চিকিৎসকৰ মতে ভাতকেৰেলাত বহুতো শৰীৰৰ বাবে অতি লাগতিয়াল উপাদান পোৱা যায়, যিবোৰ শৰীৰত প্ৰৱেশ কৰি কেঞ্চাৰ প্ৰতিৰোধী উপাদান হিচাপে কাম কৰে। নিয়মিতভাৱে ভাতকেৰেলা খালে কেঞ্চাৰৰ বহু সম্ভাৱনা হ্ৰাস হয়। নৰসিংহৰ পাত শৰীৰৰ বেয়া কলেষ্ট্ৰল কমোৱাত নৰসিংহ পাত অতি ফলপ্ৰসূ। ইয়াৰ কাৰণ হ'ল ইয়াত থকা এণ্টি অক্সিডেণ্ট, যি আমাৰ শৰীৰৰ ভাল কলেষ্ট্ৰল বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। মেথিৰ পাত এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে মেথিৰ পাত বেয়া কলেষ্ট্ৰলৰ বাবে খুবেই উপকাৰী। এনে পৰিস্থিতিত উচ্চ কলেষ্ট্ৰল স্বাভাৱিক কৰিবলৈ মেথি পাত সেৱন কৰিব পাৰে। তুলসী পাত কলেষ্ট্ৰলৰ মাত্ৰা স্বাভাৱিক কৰাত তুলসীৰ পাত অতি উপকাৰী বুলি প্ৰমাণিত হৈ আহিছে। আচলতে ইয়াত থকা প্ৰাকৃতিক গুণবোৰে বিপাকীয় কম কৰাৰ কাম কৰে, যিয়ে শৰীৰৰ ওজন আৰু সঠিক কলেষ্ট্ৰল বজাই ৰখাত সহায় কৰে। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।